আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ। আজি আপোনালোকক ক'ব বিচাৰিছোঁ তৌবাৰ বিষয়ে। আমি সকলো পাপী, গুনাহগাৰ আৰু গুনাহ কৰা আমাৰ স্বভাৱ। আপুনি জানেনে, যেনেকৈ আমি গুনাহ কৰি পাপ কৰি ভাল পাওঁ, আল্লাহ ৰাব্বুল আলামিন আমাক ক্ষমা কৰি ভাল পায়। হাদিছ পাকত আছে, আল্লাহ ৰাসূল কৈছে, কুল্লু ইবনি আদম খাত্তাউন ও খাইৰুল খাত্তাইন আত-তাওৱাবুন। আদমৰ সকলো সন্তান পাপী, সকলো সন্তান পাপী, আৰু সকলোতকৈ ভাল পাপী সেইজন ব্যক্তি যিজনে সকলোতকৈ বেছি তৌবা কৰে, সকলোতকৈ বেছি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিষ্পাপ আছিল। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কোনো পাপ নাছিল, তথাপিও তেওঁ ইস্তাগফিৰু আকছাৰা মিন মিআতি মাৰৰা, এশবাৰতকৈ বেছি তেওঁ আল্লাহৰ ওপৰত ক্ষমা ভিক্ষা কৰিছিল, তৌবা কৰিছিল। কওকচোন আমি কিমান তৌবা কৰোঁ? আমাৰো তৌবা কৰাৰ প্ৰয়োজন আছে। এতিয়া তৌবা সম্পৰ্কে মই এটা কথা আপোনাক ক'ব বিচাৰিছোঁ। আচলতে তৌবা কাক কয়? এইটো আৰবিক শব্দ তাবা ইয়াতুবু তাওবাতান, মানে উভতি অহা। আমাক আল্লাহ দুনিয়াত পঠাইছিল, ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন, মই মানৱ জাতি আৰু জিন জাতিক অকল মোৰ ইবাদত কৰাৰ কাৰণে মই বনাইছোঁ। আল্লাহৰ ইচ্ছা আছিল যে আমি পৃথিৱীত আহি অকল আল্লাহৰ ইবাদত আৰু অনুগত্য কৰাৰ, কিন্তু কথা মতে আমি কাম কৰা নাই। আমি উভতি আহিছোঁ, আমি ঘূৰি গৈছোঁ অন্যফালে নিজৰ খাইছতে পৰাই। এতিয়া আল্লাহ কৈছে তৌবা কৰা, অৰ্থাৎ তুমি নিজৰ আল্লাহৰ ফালে ঘূৰি আহা। আল্লাহৰ যিটো কাৰণে মকসুদৰ কাৰণে আল্লাহ পঠাইছিল সেই কাৰণে ঘূৰি আহা। তৌবাৰ তিনিটা শৰ্ত থাকিলে তৌবা কবুল কৰা হয়, আৰু এই তিনিটাৰ পৰা যিকোনো তৌবা যদি শৰ্ত নাথাকে তৌবা আপোনাৰ কবুল নহ'ব। এনেকুৱা হৈ যাব যেনেকুৱা মেকুৰী যেনেকুৱা যেতিয়া মাছ খায় আৰু যেতিয়া কাঁইট লাগি যায় তেতিয়া বহুত চিঞৰে, বিষায়, তেতিয়া কয় আৰু নাখাওঁ, কিন্তু আকৌ যেতিয়া কাঁইট এৰা যায় তেতিয়া আকৌ খাবলৈ ধৰে। গতিকে তৌবাই নাচোহা হোৱা দৰকাৰ। তৌবা নাচোহা সম্পৰ্কে আল্লাহ কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু তুবু ইলাল্লাহি তাওবাতান নাসুহা, ঈমান ওয়ালো তুম মেরে পাস খালিস তৌবা করো। আৰু খালিস তৌবা কেনেকুৱা হয়? তিনিটা শৰ্ত থাকিব লাগিব, তিনিটা কণ্ডিশ্যন থাকিব লাগিব। প্ৰথম হৈছে আইয়ুকলিয়া আনিল মাসিয়া, গুনাহৰ পৰা সম্পূৰ্ণ হিচাপে নিজকে বিৰত ৰাখা, যে আৰু মই এই পণ লোৱা যে মই আৰু গুনাহ নকৰোঁ, মই আৰু পাপ নকৰোঁ। 2 নম্বৰ ছেকেণ্ড কণ্ডিশ্যন, ৱা আইয়ান্দিমা আলাইহা, আৰু সদায় এই পাপৰ ওপৰত যেতিয়া পাপ মনত পৰিব, পাপৰ ওপৰত শৰ্মিন্দা হোৱা, লজ্জিত হোৱা, মানে মইতো পাপী ব্যক্তি। আৰু তৃতীয় কণ্ডিশ্যন হৈছে এই জীৱনৰ প্ৰথম অৱস্থা আৰু দ্বিতীয় অৱস্থা সলাই দিয়া, অৰ্থাৎ জীৱনত যি হৈছে জীৱনত যাতে তাৰ পিছৰ জীৱনত যাতে এই কথাবিলাক আৰু এই কামবিলাক আমি আকৌ দুনাই নকৰোঁ। গতিকে আহক আমি তৌবা কৰোঁ, আৰু তৌবাকাৰী ব্যক্তিক আল্লাহ ভাল পায়। তৌবা নকৰি যদি আমি এনেই থাকোঁ আৰু সদায় ভাবোঁ মইতো সুস্থ আছোঁ, সবল আছোঁ, কৰিম বাৰু তৌবা, আগতে পাপ কৰি লওঁ, মনত ৰাখিব আল্লাহ তাবাৰক ও তাআলাৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে